গৰু মহৰ খোজৰ সৈতে আছে ধানৰ সম্পৰ্ক। গৰু মহৰ হালেৰে চহোৱা মাটিত ধান খেতি ভাল হয়। ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস হোৱাৰ কাৰণ পাৱাৰ টিলাৰ, ট্ৰেক্টৰ। এয়া আমি কোৱা কথা নহয়, এজন অভিজ্ঞ চহা খেতিয়কে কোৱা কথা। খেতিয়কজনৰ কথাষাৰ শুনাৰ আগতে শিৱসাগৰৰ মগৰাহাট অঞ্চলৰ এই দৃশ্য চাওক। আজিকালি ট্ৰেক্টৰ, পাৱাৰ টিলাৰে খেতি কৰিবলৈ লোৱাৰ পৰা গাঁওবোৰতো এনে পৰিৱেশ দেখা নোপোৱাই হ'ল। গৰুৱে হাল বাইছে, মৈ টানিছে। এটা পৰিয়ালে ভুই ৰুইছে। গাঁৱৰ জীয়ৰী বোৱাৰীসকল আহিছে। ইয়াক ঠায়ে ঠায়ে হাউৰি দিয়া বা হাৰিয়া দিয়া বুলিও কয়। হাঁহি ধেমালিৰে ৰুইছে শাওনৰ পথাৰ। গৃহস্থৰ বোৱাৰী আহিছে চাহ দিবলৈ। চাহৰ পাছত হ'ব হাঁহ কোমোৰাৰে লগে ভাগে এসাঁজ। আজি ভুই যিহেতু এয়া চাহ দিলো, চাহ খালে। এতিয়া হাঁহ আৰু কোমোৰা। ভুই বুলি ক'লে যিহেতু আমি অসমীয়া মানুহ, হাঁহ আৰু কোমোৰাটো একদম থাকিলেহে ভাল লাগে মানে ভাত খাই। সেয়া ৰাইজৰ দাবী আৰু সেয়া আমি সদায় প্ৰচলিত মানে। হাঁহ আৰু কোমোৰা যেনেকে খুব ভাল লাগে, মাছ আৰু জাতিলাও খুব ভাল, পৰিৱেশ খুব ভাল আৰু অনুভৱো খুব ধুনীয়া। এজন বৃদ্ধ, পিছে ককাৰ বুকুত এতিয়াও আছে বল। গতিকে পথাৰত নানামি থাকিব পাৰেনে? বছৰটোৰ কাৰণে আমি এটা খেতি কৰিছোঁ, নিজেই খাবৰ কাৰণে। তাকে আমি পৰম্পৰা কৰি আহিছোঁ। গৰুৱে হাল বোৱা এনে দৃশ্য প্ৰায় দুৰ্লভ হৈ আহিছে গাঁওবোৰতো। পিছে গৰু মহে হাল বোৱা পথাৰৰ ধান খেতিৰ সমান জানো ট্ৰেক্টৰ, পাৱাৰ টিলাৰে দিব পাৰে? আগৰ পদ্ধতি আৰু এতিয়াৰ পদ্ধতিটোতো বহুত বেলেগ। আগত ধৰক গৰু আছিলে, মৰিপীয়া গৰু, ম'হ আছিলে, ম'হৰ খেতি কৰিছিলে। ম'হৰ খেতিৰ খোজত যিটো ধান হয় বা গৰুৰ খোজত যিটো ধান হয়, তাৰ প্ৰডাকশ্যনটো বেছি আছিলে। এতিয়া পাৱাৰ টিলাৰ হ'ল, পাৱাৰ টিলাৰ হোৱাৰ লগে লগে তলটো সমান হৈ গ'ল, ধানটো তললৈ, শিপাটো তললৈ নাযায়গৈ। এতিয়া প্ৰডাকশ্যনটো কম হোৱাৰ কাৰণে মানুহৰ ধৰক খোৱা বোৱা অলপ ধৰক আগত যদি বছৰ গৈছিলে, এতিয়া ধৰক ছমাহে যায়। ইফালে এই দৃশ্য আকৌ বজালিৰ। মূৰ তুলিবলৈ সময় নোপোৱাৰ ব্যস্ততা ৰোৱনীৰ। নাঙলৰ শিৰলুত সোণ ফলা মাটিৰ কামনা। প্ৰচণ্ড ৰ'দকো নেওচি এইদৰে ভুই ৰুইছে জীয়ৰী বোৱাৰীয়ে। বজালিৰ কৃষকজনৰ নাম গগন তালুকদাৰ। যন্ত্ৰৰ পৰিৱৰ্তে এইগৰাকী কৃষকেও পৰম্পৰাগত কৃষি পদ্ধতিকেই লৈছে আঁকোৱালি। বিগত 40-50 বছৰ ধৰি এইদৰে গৰুৰে হাল বাই খেতি কৰি আহিছে তেওঁ। আৰু এতিয়াও ট্ৰেক্টৰ নহয়, গৰুৱে হাল বাই ধান খেতি কৰাৰহে পক্ষপাতি তেওঁ। খেতি পথাৰত গৰুৰে খেতি কৰিব লাগিব। বৰ্তমান ট্ৰেক্টৰ খেতি কৰিলেও লাভ নাই। বৰ্তমান এই বিধান পাৰিব লাগিলে এই গৰু দি নাপাৰিলে বিধানটো ভাল নহয়। ট্ৰেক্টৰ দি বিধানটো কি পাৰিবি, মাটিটো চাফা চাউৰা হৈ থাকে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।